নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম যে আসাম পুলিচৰ পৰা ধৰি ফৰেষ্ট গাৰ্ডৰ পৰা ধৰি আমাৰ জেলৱাৰ্ডৰ পৰা ধৰি গোটেইখিনি পষ্টৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। যিহেতু আপোনালোকে সকলোৱে গম পাইছে, যোৱা 13 ফেব্ৰুৱাৰীৰ পৰা এখন নটিচ আহিছে। 13 ফেব্ৰুৱাৰীত এখন নটিচ আহিছে, যোনখন নটিছে আমাক 15 তাৰিখৰ পৰা 27 তাৰিখলৈকে ৰিএপ্লাই এপ্লিকেশ্যন নটিচ দিছে বা এই ৰিএপ্লাই এক্টিভেট কৰি দিছে। চ' এইখিনি কথা হয়তো সকলোৱে গম পাইছে। আজি হৈছে 16 ফেব্ৰুৱাৰী তাৰিখ। যোৱাকালিৰ পৰা আমাৰ আসাম পুলিচ ৱেবছাইটত ল'ৰা ছোৱালী হয়তো যোনসকল ল'ৰা ছোৱালী হয়তো আসাম পুলিচ ABUB এপ্লাই কৰিছে বা যোনসকল ল'ৰা ছোৱালী ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়ান, জেলৱাৰ্ডাৰ, এক্সাইজ যিমানখিনি পষ্টত ওলাইছে আপোনালোকে এইখিনি পষ্টত আপোনালোকে নিশ্চয় এপ্লাই কৰিছে। এই পষ্টত যোনটো পষ্টত আপোনালোকে এপ্লাই কৰিছে যোৱাকালিৰ পৰা আকৌ আমাৰ ৰিএপ্লাই চলিছে, সকলোৱে গম পাইছে এইখিনি কথা। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে এপ্লাই কৰিছিলে বা তাত এপ্লাই কৰোঁতে কিবা কাৰণত আপোনালোকে যদি মিষ্টেক হৈছে, আপোনালোকে যদি এডমিটৰ বদলি চাৰ্টিফিকেট দিছে, এইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰেগৈ বা যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এপ্লাই কৰা নাছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব বা চৰকাৰে বা আমাৰ গৃহ বিভাগৰ পৰা মানে এনেকুৱা ফেচিলিটি দিছে বা ইমান সুবিধা দিছে যে আমাৰ কিবা কাৰণত আপোনালোকে যদি মিষ্টেক হৈছে এইখিনি হয়তো কাৰেকশ্যন কৰিবলৈ সুবিধা দিছে। এইখিনি সুবিধা দিয়াৰ কাৰণে বহুত ভাল হৈছে, কাৰণ আমি কিছুমান ল'ৰা ছোৱালী হয়তো নিজৰ মোবাইলত এপ্লাই কৰোঁতে কিছুমান ভুল হ'ব পাৰে বা কিছুমান এনেকুৱা প্ৰথম এপ্লাই কৰোঁতে কিছুমানৰ জেগাত কিছুমান চাৰ্টিফিকেট জেগাত বা কিছুমানৰ কাষ্ট চাৰ্টিফিকেট দিব পাৰে। এনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী হয়তো আছে। তো এইটো কাৰণে ভাল হৈছেগৈ এপ্লাই কাৰেকশ্যন যোনটো ৱেবছাইটটো ৰিভিউ কৰাৰ কাৰণে এপ্লাই কৰা নাই এতিয়ালৈকে এপ্লাই কৰি ল'ব, কাৰণ আমাৰ বেছি টাইম নাই। আমাৰ মাত্ৰ 28 দিনলৈকে আছে, 28 তাৰিখলৈকে আছে। এই 28 তাৰিখলৈকে আপোনালোকে যোনটো ৰিএপ্লাই এক্টিভেট চলি আছে আপোনালোকে নিশ্চয় বৰ্তমান গম পাইছে চাগে। বেলেগ এটা চেনেলত হয়তো মই ভিডিঅ'টো দিয়াত অকণমান লেট হৈছোঁ। তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক অকণমান জনাই থৈ যোনসকল ল'ৰা ছোৱালী হয়তো মোক কমেণ্ট কৰি আছিলে বহু বিভাগৰ হয়তো আপোনালোকে ভিডিঅ' বনাব তো হয়তো মই কাইলৈৰ পৰা হয়তো আপোনালোকৰ নেক্সট টাইমৰ পৰা মই সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত। চ' যোনসকল ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি আছিলে, তো থেংক ইউ ছ' মাছ আপোনালোকে কমেণ্ট কৰাৰ কাৰণে, কাৰণ আপোনালোকৰ কমেণ্টে মোক বহুত ইম্প্ৰুভ দিয়ে যে আপোনালোকক ভিডিঅ' বনাবলৈ। তো এইখিনি আছিলে আপোনালোকৰ আজি এই ভিডিঅ'ত। চ' বাই বাই, নেক্সট ভিডিঅ' লগ পাম।